আজিৰ ভিডিঅ'ত আমি দুটা গুৰুত্বপূৰ্ণ টপিক আমি আলোচনা কৰিম। প্ৰথম টপিকটো হ'ব NPS UPSৰ ওপৰত আৰু দ্বিতীয় টপিকটো NPS UPSৰ ওপৰতেই হয় আৰু সেইটো ফাইনেন্স ডিপাৰ্টমেণ্ট অফ আছামৰ ফালৰ পৰা সেই খবৰটো আহিছে। আমি দুটা খবৰেই চাম। প্ৰথম খবৰটো আপোনালোকে স্ক্ৰীণতে দেখিবলৈ পাইছে। এই খবৰটো আহিছে 17 জানুৱাৰী 2026 তাৰিখত। ইয়াৰ পিছতে আমি অন্য খবৰটোলৈ যাম। প্ৰথম টপিকটো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে RTI হয় আৰু RTI আপোনাৰ NPS UPSক লৈ পেলাই হয় আৰু ছেকেণ্ড যিটো টপিক আছে সেইটো মানে NPS UPSক লৈ পেলাই আছে। দুটা কথাই আমি চাম। এই যিটো RTI ৰিপৰ্ট, সেই RTI ৰিপৰ্টটো আপোনাৰ আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা। তো ইয়াতে কি দিছে আমি চাম। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো ৰিপৰ্ট হয়। তো ইয়াতে মানে সুধিছিলে যে কিমানখিনি মানুহ NPSত জড়িত হৈছে বা কিমানখিনি মানুহ UPSত জড়িত হৈছে সেই লৈ পেলাই, আৰু এই উত্তৰটো আহিছিলে আপোনাৰ 27 জানুৱাৰী 2026 তাৰিখত। The point was reply with regard to information sought for information pertaining of PFRDA by you is being provided as under. তো ইয়াতে যিজন মানুহে সুধিছিলে RTIটো আৰু তেওঁক এইটো উত্তৰ দি দিছে। তো প্ৰথম উত্তৰটো দিছে এনেকৈ যে টোটেল নাম্বাৰ অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এনৰোল আণ্ডাৰ NPS ছিষ্টেম NPSত যোগদান কৰা 30/11/2025 তাৰিখলৈকে। তাৰপিছত আহিলে আপোনাৰ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছাবস্ক্ৰাইবাৰ্ছ আণ্ডাৰ NPS এজন 4/1/2026ত 4/1/2026 তাৰিখৰ ভিতৰত 29,19,175জন কৰ্মচাৰী তেওঁলোকে NPSৰ আণ্ডাৰত বাছনি কৰি লৈছে। NPSটো তেওঁলোকে বাছনি কৰিছে। তো দ্বিতীয় কথাটো কৈছে দ্য টোটেল নাম্বাৰ অফ NPS ছাবস্ক্ৰাইবাৰ মাইগ্ৰেটেড টু ইউনিফাইড পেঞ্চন স্কিম, যিসকলে NPSৰ পৰা মাইগ্ৰেট হৈ পেলাই UPSলৈ আহিছে 30/11/2025। আৰু ইফালে দিছে আপোনাৰ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছাবস্ক্ৰাইবাৰ্ছ হু মাইগ্ৰেট ফ্ৰম NPS টু UPS এজ অন 18/1/2026, অৰ্থাৎ এইটো বছৰৰে 18 তাৰিখলৈকে আছে 1,03,755 জন। দ্য ডিপাৰ্টমেণ্ট ৱাইজ ষ্টেটাছ অফ NPS ছাবস্ক্ৰাইবাৰ্ছ মাইগ্ৰেটেড এজ অন 18/1/2026। ইয়াতে কি ডিপাৰ্টমেণ্টৰ মানুহ আপোনাৰ ইয়ালৈকে আহিছে সেইখিনি কথা ইয়াতে কৈছে। চিভিলৰ ক্ষেত্ৰত 41,350 জন, পোষ্টৰ ক্ষেত্ৰত 19,961 জন, টেলিকম বিভাগৰ 30,368, ৰেলৱেজৰ ক্ষেত্ৰত 11,851 আৰু ডিফেন্সৰ ক্ষেত্ৰত 203, টোটেল আপোনাৰ 1,03,755। এইখিনি কৰ্মচাৰী তেওঁলোকে NPSৰ পৰা UPSলৈ আহিছে আৰু প্ৰায় ইয়াতে যিটো ফিগাৰ দিছে 19,19,175। তো তুলনামূলকভাৱে কিন্তু UPSতকৈ NPSৰ সংখ্যা বহুতেই বেছি, বহুত গুণেই বেছি, কাৰণ 1 লাখ আৰু 29 লাখ। তো এটা কম্পেৰিজন কৰিব পাৰে আৰু ইয়াতে গোটেইখিনি চাৰ্ট দি দিছে। এতিয়া আমি চাম অসমৰ পৰা এটা NPS UPSক লৈ এটা খবৰ এটা আহিছে। আমি সেই খবৰটো চাব চেষ্টা কৰিম। ইয়াতে চাওক অসমৰ ফালৰ পৰা যিটো NPS UPSৰ খবৰ আহিছে, সেই খবৰটো আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। ফাইনেন্স ডিপাৰ্টমেণ্ট অসমৰ ফালৰ পৰা এই খবৰটো a meeting to review of the existing national pension system NPS and the implementation of the unified pension scheme UPS was held on Tuesday at Janata Bhavan, Dispur. তো NPS UPSক লৈ এখনি মিটিং হৈছে আৰু মিটিংখন হৈছে আপোনাৰ যোৱা টিউজডে জনতা ভৱনত হৈছে। আৰু ইয়াতে কৈছে দ্য মিটিং ৱাজ শ্বেয়াৰ্ড বাই শ্ৰী জয়ন্ত নাৰ্লিকাৰ IAS কমিশ্যনাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ এখেত কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী। তাৰপিছত আহিলে শ্ৰী ভেংকটেশ ৱাৰ্লু পেৰী, এক্সিকিউটিভ ডিৰেক্টৰ হয় তেওঁ PFRDAৰ। শ্ৰী শচীন জনেজা, জেনেৰেল মেনেজাৰ হয় তেওঁ PFRDAৰ, এলং উইথ আদাৰ ছিনিয়ৰ অফিচিয়েলছ, আৰু বহুতো ছিনিয়ৰ অফিচিয়েল আছে, টুক পাৰ্ট ইন দ্য ডেলিভাৰেশ্যনছ। তো আপোনালোকে দেখিলে ইয়াতে যি হায়াৰ অফিচিয়েল আছিলে PFRDA বা ফাইনেন্স ডিপাৰ্টমেণ্ট অফ আছামৰ, তেওঁলোকে কি কৰিছে, টুক পাৰ্ট ইন দ্য ডেলিভাৰেশ্যন। আৰু এইটোৰ অৰ্থ এইটোৱে যে পাৰ্টিচিপেটেড ইন এ ডিছকাশ্যন ৱেৰ পিপুল কেয়াৰফুলি থট এবাউট এন ইছ্যু বিফৰ মেকিং এ ডিচিশ্যন। এটা ডিচিশ্যন মেকিং হোৱাৰ আগতে তেওঁলোকে যিখিনি পৰ্যালোচনা কৰে, কেয়াৰফুলি বহুত ভাল ধৰণে যি পৰ্যালোচনা কৰে, সেই কথাটোকে ডেলিভাৰেশ্যন শব্দটোৰ অৰ্থটো বুজায়।
তো ইয়াতে এখনি মিটিং হৈ গৈছে ইতিমধ্যে আৰু তাত তেওঁলোকে কথাখিনি চাইছে আৰু ইয়াৰে কি খবৰ আহে ইন ফিউচাৰ আমি খবৰ লাভ কৰিম তেতিয়া নিশ্চয় আপোনালোক দিবলৈ চেষ্টা কৰিম আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব